অযোধ্যার সমগ্র প্রাণী সখীময় আমন্ত্রিত সকল অতিথিক সমাপ্তিৰে যথোচিত আদৰ সম্ভাষণ যাচিলো নিঃস্বাৰ্থভাৱে। সকলো হল প্রফুল্লিত আমার আপ্যায়ন। কিন্তু কিন্তু কি মহারাজ? কিন্তু একমাত্র শিবপুত্রক দেখে নাভাই প্রচারগ্রভাগ রুষ্ট হয়ে লবণই প্রতিহত করেছিল প্রতিজ্ঞা। কিন্তু মোর আরাধ্য দেবনারায়ণ হয় যদি দুষ্ট, দূৰতে বিদূৰ হব গণেশৰ সকলো ষড়যন্ত্ৰ। সেই হেতু নিশ্চিন্ত মই। সঁচা কথা মহাৰাজ। মন্ত্ৰীবৰ হৰি ভক্ত শুনি শাস্ত্ৰই কয় মূল বিৰিখত পানী দিলে ডাল পত্ৰ হবে হয় পৰিপক্ক। মন্ত্ৰীবৰ হৰিয়েই মূল, হৰি যাৰ সদায় সহায়। কি কৰিব পাৰে সেই ক্ষুদ্ৰ দেৱতাই? মহাৰাজ মন্ত্ৰীবৰ তাৰ বাবে নেদেখো কোনো চিন্তাৰ কাৰণ। ৰাজকীয় যজ্ঞই অতুলনীয় কীৰ্তি ৰাখিলে ধৰা। ধন্য ধন্য আজি অযোধ্যা নগৰী। চাব মন্ত্ৰী মহাৰাজ চাবা সেনাপতি, মহাৰাজ আমার সাহসত এই কীর্তি যাতে কোনো কালেই নহয় কলঙ্কৃত। প্রজার শান্তিময় জীবনে মোর জীবন জ্যোতি। সেই হেতু প্রতি মুহূর্ততে কৰিব নিৰীক্ষণ। ৰাজ্যৰ কোনো প্ৰজাই যাতে অভাৱৰ সন্মুখীন নহয় হ'বলৈ, আৰু তাৰেই কামনাৰে অযোধ্যাৰ প্ৰতি গৃহে গৃহে পুৱা সন্ধ্যা হৈ যেন হৰিৰ কীৰ্তন। মহারাজ অযোধ্যা